কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছো। কৰিমগঞ্জ যেহেতু অসমীয়া বা বঙালী দুইটা অভিধানতে উল্লেখ থকা শব্দ নহয়, যদি আপুনি সোধে কৰিমগঞ্জ নামৰ অৰ্থ কি, তাৰতো কোনো অৰ্থ নাই। শ্ৰীভূমি কলে এটা অৰ্থ থাকিলে, এতিয়াতো সিলেট বাংলাদেশত আছে, কিন্তু আমি কৰিমগঞ্জ জিলাখন তাৰে প্ৰমুখেদি শ্ৰীভূমি বুলি নামাঙ্কন কৰিছো। অসমীয়া অভিধানিক শব্দ, ই বঙালী অভিধানিক শব্দ। যেনেকে কালাপাহাৰ নামটো কিয় পৰিৱৰ্তন কৰিবলগীয়া হ'ল বুলি তাৰ কোনো কাৰণ নাই। কালাপাহাৰ নামটো আমাৰ অসমীয়া বা বঙালী অভিধান কতো পোৱা নাযায়। বৰপেটা জিলাত এখন গাঁৱৰ নাম আছে ভাচেনিচৰ। এতিয়া সেই নামটোতো কোনো ঐতিহাসিক বা অভিধানিক গুৰুত্ব নাই। বহুদিনৰ আগৰ পৰা আমি এটা কথা গুৰুত্ব আৰোপ কৰি আছিলো যে অসমৰ গাঁও, নগৰ, চহৰ বা জিলাসমূহৰ নামসমূহ বৰ্তমানৰ যিটো পৰিৱেশত আছে, যিবিলাক অলপমান সামাজিক দৃষ্টিত বৰ ভাল শব্দ নহয়, তেনেকুৱা শব্দৰে গাঁও জিলাসমূহৰ নামাঙ্কৰণ হৈছে, বা বহুত জিলাৰ বিভিন্ন ঐতিহ্য আছে, কিন্তু ঐতিহ্য প্ৰতিফলিত হোৱা নাই, নামটো বেলেগ ধৰণে হৈ আছে। তেনেকে আমি অসমত বহুবিলাক গাঁও নাম বদলাইছিলে, যিবিলাক নামে ইতিহাসক ৰিপ্ৰেজেণ্ট নকৰে। তেনেকুৱা নামবিলাক আমি লাহে লাহে পৰিৱৰ্তন কৰি গৈ আছো। যেনেকে কালাপাহাৰ নামটো কিয় পৰিৱৰ্তন কৰিবলগীয়া হ'ল বুলি তাৰ কোনো কাৰণ নাই। কালাপাহাৰ নামটো আমাৰ অসমীয়া বা বঙালী অভিধান কতো পোৱা নাযায়। গতিকে জিলা বা গাঁওসমূহৰ নামবিলাক অভিধানিক হওক, আমাৰ অভিধানত উল্লেখ থকা নাম হওক। এই কামটো আমি বহুদিনৰ পৰা চলাই আছো। অসমৰ বহুত গাঁৱৰ নাম আমি বদলাইছো। যেনেকে বৰপেটা জিলাত এখন গাঁৱৰ নাম আছে ভাচেনিচৰ। এতিয়া সেই নামটোতো কোনো ঐতিহাসিক বা অভিধানিক গুৰুত্ব নাই। আজি সেই শৃংখলাকে আগুৱাই লৈ গৈ আমাৰ কেবিনেটৰ বৈঠকত কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাঙ্কন কৰিছো। এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাঙ্কিত হ'ব। কৰিমগঞ্জ বুলি ক'লে এই শব্দটো অসমীয়া অভিধানতো নাপাব, বঙালী অভিধানতো নাপাব। গতিকে কৰিমগঞ্জ যিহেতু অসমীয়া বা বঙালী দুইটা অভিধানতে উল্লেখ থকা শব্দ নহয়, তাৰ কোনো ৰিজন নাই। যদি আপুনি সোধে কৰিমগঞ্জ নামৰ অৰ্থ কি, তাৰতো কোনো অৰ্থ নাই। শ্ৰীভূমি কলে এটা অৰ্থ থাকিলে, সেইকাৰণে আমি কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰিছো। আৰু আপোনালোকে যদি আৰু অলপ আগলৈকে যাব খোজে, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিলে এসময়ত। 1919 চনত যেতিয়া তেওঁ সিলেট ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ সিলেটক সুন্দৰী শ্ৰীভূমি বুলি কৈছিলে। এতিয়াতো সিলেট বাংলাদেশত আছে, কিন্তু আমি কৰিমগঞ্জ জিলাখন তাৰে প্ৰমুখেদি শ্ৰীভূমি বুলি নামাঙ্কন কৰিছো। অসমীয়া অভিধানিক শব্দ, ই বঙালী অভিধানিক শব্দ। কাৰণ সেইটো বেলেগ কোনো কাৰণ নাই। আৰু আমি অসমৰ বাকী গাঁও, চহৰ, নগৰ যিবিলাক অভিধানিক শব্দ নহয়, লাহে লাহে আমি অভিধানিক শব্দলৈকে গৈ আছো। সেই শৃংখলাতে আজি এটা নামাঙ্কিত হল। আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিচেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু 30 ডিচেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায়, জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব। নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায়। আজিৰ পৰা প্ৰায় 5 বছৰ আগতে আমাৰ অসমত আমি প্ৰথম ইনভেষ্টমেণ্ট সামিট আমি কৰিছিলো, আৰু তাৰ পিছত যোৱা 5 বছৰত আমি ইনভেষ্টমেণ্ট সামিট কৰা নাই। আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত আসাম ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট, যিখন দ্বিতীয় হ'ব, ইয়াত ইনভেষ্টমেণ্টৰ ওপৰতো গুৰুত্ব দিয়া হ'ব আৰু নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব। প্ৰথমখন অকল ইনভেষ্টমেণ্টৰ ওপৰত গুৰুত্ব আছিলে। আমাৰ দ্বিতীয় যিখন সামিট হ'ব, ইনভেষ্টমেণ্টো থাকিব, ইনফ্ৰাষ্ট্ৰাকচাৰো থাকিব। আৰু ইতিমধ্যে এই দ্বিতীয় ইনভেষ্টমেণ্ট সামিটখনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰাৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে। আৰু ভাৰতৰ বা বিদেশৰ বিভিন্ন জাগাত ৰোড শ্ব' আদি হ'ব। আমি বিদেশৰ কম্পোনেণ্টটো খুব কম ৰাখিব খুজিছো। যোৱাবাৰ আমি বিদেশত বহুত কেইটা জাগাত গৈছিলো, কিন্তু এইবাৰ আমি বিদেশৰ কম্পোনেণ্টটো কম ৰাখি দেশৰ মূল চহৰবিলাকত আমি ৰোড শ্ব' আদি কৰিম। আৰু 24 ফেব্ৰুৱাৰী তাৰিখে
আমাৰ মেইন সামিটখন হ'ব তাৰ ওপৰতো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।